নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰোঁ অনুষ্ঠানত মই কেইটামান বিষয় আলোচনা কৰিবলৈ লৈছোঁ। বৰ্তমান সময়ত দেশত আটাইতকৈ বেছি চৰ্চিত নামটি হৈছে কংগনা ৰানাৱট। কংগনা ৰানাৱটে এখন হিন্দী চিনেমা বনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী এগৰাকী শক্তিশালী নেতা আছিল, সেই কথা সকলোৱে জানে। তেখেতক আইৰণ লেডি বুলি কৈছিল। কিন্তু কংগনা ৰানাৱটে ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত বনোৱা চিত্ৰখনত বা ছবিখনৰ কাৰণে ইমান বিতৰ্ক বা ইমান বাধা কিয় আহিছে? কাৰণ ইন্দিৰা গান্ধীৰ যি ইমাৰ্জেঞ্চি নামটোৱেই বিতৰ্ক। কাৰণ 1975 চনৰ সেই ইমাৰ্জেঞ্চিৰ কথা সকলোৱে জানে। আৰু এই ইমাৰ্জেঞ্চি ছবিখনত আচলতে বিৰোধ কৰিবলগীয়া একো নাই, কিন্তু শেহতীয়াভাৱে কংগনা ৰানাৱটৰ লগত যিবিলাক ঘটনা ঘটিছে আপোনালোকে সকলোৱে জানে যে এয়াৰপৰ্টত এগৰাকী আৰক্ষীৰ কনিষ্টবলে তেখেতক চৰিয়াইছিল। তাৰপিছত কৃষক আন্দোলনৰ সৈতে তেওঁ মন্তব্য কৰা বুলি বিষয়বস্তুটো টুইষ্ট কৰিছিল। এইবোৰ কাৰণতে কংগনা ৰানাৱট বিতৰ্কত আহিছে। আৰু কংগনা ৰানাৱট বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীৰ সৈতে একেবাৰে খাপ নোখোৱা। তেখেতে নিজাকৈয়ে সকলো কাম কৰে। অতি সুদক্ষ এগৰাকী অভিনেত্ৰী। তেখেতে 3-4টা ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছে। গতিকে কংগনা ৰানাৱট নিজৰ মতত সদায় অটল থাকে। এতিয়া আজি মুম্বাই হাইকোৰ্টে তেওঁৰ এই ছবিখন 6 তাৰিখে মুক্তি পোৱাৰ কথা আছিল। তেতিয়া তেওঁলোকে কৈছে যে আমি এতিয়া CBFC চেণ্ট্ৰেল যিটো ব'ৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন আছে, তেওঁলোকক আমি নিৰ্দেশ দিব নোৱাৰোঁ যে আপোনালোকে চাৰ্টিফিকেট দিয়ক। এতিয়া কথা হৈছে কি, কিয় নোৱাৰে? কাৰণ ইতিমধ্যে জম্বলপুৰ হাইকোৰ্টত এনেকুৱা এখন আবেদন শিখ সংগঠনৰ পৰা দিয়া হৈছে। আৰু শিখ সংগঠনৰ এটাই আপত্তি যে ইন্দিৰা গান্ধীক শিখসকলে মাৰিছে, এনেকুৱা এটা প্ৰজেক্ট আপুনি নকৰিব। কিন্তু কংগনা ৰানাৱটে কৈছে তেওঁতো বিজুলী পৰি পেলাই মৃত্যু হোৱা নাই। যিটো সত্য সেইটোহে মই কৈছোঁ। মইতো কোৱা নাই শিখসকলে মাৰিছে বা শিখ সম্প্ৰদায়ৰ মানুহে মাৰিছে। তেওঁৰ দায়িত্বত নিয়োজিত থকা ব্যক্তিয়ে মাৰিছে। সেইগৰাকী দুৰ্ভাগ্যক্ৰমে বা সৌভাগ্যক্ৰমে তেওঁ শিখ, ইমানেই কথা। গতিকে কংগনা ৰানাৱটে এনেকুৱা কথা কয়। গতিকে কংগনা ৰানাৱটৰ এতিয়া চিনেমাখন, কংগনা ৰানাৱট শাসনাধিষ্ঠিত দলৰে এগৰাকী সাংসদ। তথাপি CBFCয়ে এই চাৰ্টিফিকেটখন এতিয়াও দিয়া নাই। এই চাৰ্টিফিকেটখন দিলে এই বোলছবিখন মুক্তি পাব। আৰু আশা কৰিছোঁ তেখেতক এতিয়া আজি বম্বে হাইকোৰ্টে কৈছে যাতে এইখন বোলছবি যথেষ্ট টকা বিনিয়োগ হৈছে, গতিকে এইখন বহু দিনলৈ পেলাই থ'ব নালাগে। গতিকে 29 ছেপ্টেম্বৰৰ ভিতৰত ইয়াত সকলো হেষ্ট নেষ্ট হ'ব লাগে বুলি CBFCক কৈছে। এতিয়া আশা কৰিছোঁ ইমাৰ্জেঞ্চিখনে বজাৰ পাব। আমিও চাবলৈ আগ্ৰহেৰে বাট চাই আছোঁ। গতিকে আমি আশা কৰোঁ ইমাৰ্জেঞ্চি অতি সোনকালে মুক্তি পাব। দ্বিতীয়তে, আজি কেন্দ্ৰীয় চৰকাৰে এখন চুক্তি স্বাক্ষৰ কৰে, বুজাবুজিৰ চুক্তি। কাৰ সৈতে? ত্ৰিপুৰাৰ যি দুটা উগ্ৰপন্থী সংগঠন আছে, অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চ আৰু আপোনাৰ আৰু এটা আছে NLFT, নেশ্যনেল লিবাৰেশ্যন অফ টাইগাৰ ফ'ৰ্চ। গতিকে এই দুটাৰ লগত এখন শান্তি চুক্তি কৰিছে। এই উগ্ৰপন্থী সংগঠন দুটাই মূল সুঁতিলৈ ঘূৰি আহিবলৈ এই প্ৰতিশ্ৰুতি দিছে চৰকাৰক। আৰু চৰকাৰে যাতে ৰাজ্যখনত শান্তি আহিব পাৰে, উত্তৰ পূৰ্বাঞ্চলত শান্তি বিয়পাব পাৰে, তাৰ কাৰণে এই চুক্তি কৰিছে। আৰু এই চুক্তিৰ জৰিয়তে এই উগ্ৰপন্থী সংগঠন দুটাই এতিয়াৰ পৰা অস্ত্ৰ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। এইটো অতি ভাল খবৰ। দ্বিতীয়তে, আপোনালোকক আৰু এটা ভাল খবৰ দিব ওলাইছোঁ। যিসকলে চশমা পৰিহিত কৰে মোৰ দৰে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে অহা অক্টোবৰ মাহত ভাৰতত বজাৰত এটা আই ড্ৰপছ আহিব, যিটোৰ দ্বাৰা আমি হয়তো চশমা পিন্ধিব নালাগিব পাৰে বুলি কৈছে। নাজানো কি হয়। আৰু সেই ৰোগটোক কয় প্ৰেছ বায়'পিয়া। প্ৰেছ বায়'পিয়া যিসকল এই ৰোগত ভুগিছে, অথচ ৰিডিং গ্লাছ নালাগে বুলি কৈছে। এতিয়া বাকী যিবিলাকে যি চশমা লয় সেইটো মই নাজানো, কিন্তু প্ৰেছ বায়'পিয়াত যিসকলে ভোগে তেওঁলোকৰ কাৰণে ভাল খবৰ যে অক্টোবৰত এটা আই ড্ৰপ আহিব। সেই আই ড্ৰপটো ইতিমধ্যে ভাৰতৰ যিবিলাক ঔষধৰ অধিকৃত সংস্থা আছে তেওঁলোকে স্বীকৃতি দিছে। আৰু ইয়াৰ বজাৰ মূল্য হ'ব 350 টকা।
গতিকে আমি আগ্ৰহেৰে বাট চাম এই ড্ৰপবিট বজাৰত অহালৈ। ধন্যবাদ, শুভৰাত্ৰি।